গৌৰীপুৰৰ বনিয়ামাৰীত নৃশংস হত্যাকাণ্ড। দেউৰেকৰ চুৰিৰ আঘাতত মৃত্যু। বৌৱেকৰ হত্যা হোৱা মহিলাগৰাকীৰ নাম সমীৰণ-নেছা বুলি জানিব পৰা গৈছে। হত্যাকাৰীজনৰ নাম ফৰিজ উদ্দিন। বৌৱেকক চুৰিৰে আঘাত কৰিয়ে পলায়ন। দেউৰেক ফৰিজ উদ্দিনৰ হত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও পাৰিবাৰিক কণ্ডলৰ বাবে হত্যা কৰাৰ সন্দেহ। চুৰিৰ আঘাতৰ পিছত ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধা ৰাস্তাতে মৃত্যু হয় মহিলাগৰাকীৰ। গৌৰীপুৰ থানাৰ আথানী আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মোৰ সৰু ভনী হয়। এই বানিয়ামাৰী পাৰ্ট 4ত বিয়া দিছিলোঁ। আজি সন্ধিয়াত মই গম পালোঁ যে ইয়াতে তেওঁৰ দেৱৰ ফৰিজ উদ্দিনে মোৰ সেই ভনীজনীক চুৰিৰে আঘাত কৰে। চুৰিৰে আঘাত কৰাৰ পিছত ৰাইজৰ মানুহে আহি পেলাই মোৰ ভনীজনীক হাস্পাতালত লৈ যায়। যোৱাৰ পিছত আধা ৰাস্তাই গৈ ইন্তকাল কৰে। এইখিনি মই গম পাইছোঁ ইয়াতে আহি পেলাই। সমীৰণ-নেছা। হয়তো আগৰে পৰাই কাজিয়া সেইখন ঘৰত, মানে মাজে মাজে বিচাৰ মানে হেৰি কৰি থাকোঁ, মীমাংসা কৰি দিওঁ, এনেকুৱা টাইপৰ। মানে কেইটামান ভাই আছে, মানে ভাই ককাই এনেকুৱাই। তাৰ কাৰণে আজি এই দুৰ্ঘটনাটো হৈ গ'ল। ইয়াতে আৰক্ষী আহি পাইছে, এতিয়া তদন্ত কৰি আছে, চাওক কি হয়। এতিয়া মানে ধুবুৰী মানে হাস্পাতালত আছে। নাই, এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। তেওঁৰ সৰু এটা ভাই আছে, তেওঁ সোধা পোছা কৰি আছে। তেওঁৰ দেউতাক আছে, তেওঁৰ মাকে আছে, আৰু বাকী একো নাই। তেওঁতো পলাইছে, মানে চুৰিৰে আঘাত কৰি পিছফালেদি ওলাই গ'ল, পথাৰৰ বিলি ওলাই গ'ল।